আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। শয়তানৰ চেলেঞ্জ অনুসৰি মানৱ জাতিৰ বেছিভাগেই হৈছে বিপথগামী। প্ৰশ্ন: ইবলিছে মানৱ জাতিক পথভ্ৰষ্ট তথা বিপথগামী কৰি তাৰ দলভুক্ত কৰাৰ বাবে আল্লাহৰ ওচৰত যি চেলেঞ্জ বা প্ৰত্যাহ্বান জনাইছিল, সেই কথা জানিও মানুহে কিয় শয়তানক বন্ধু হিচাপে গ্ৰহণ কৰে? প্ৰকৃতপক্ষে মানৱ জাতিৰ বেছিভাগেই শয়তানৰ পথহে অৱলম্বন কৰা দেখা যায় কিয়? উত্তৰ: শয়তানৰ পথত আছে বৰ মজা আৰু জুতি লগা বস্তুবোৰ, আৰু লগতে আছে আকৰ্ষণীয় অজস্ৰ ক্ৰিয়াকৰ্মসমূহ। সেয়ে মানুহে সিহঁতৰ স্ৰষ্টাক পাহৰি তাৰ পথ ধৰিছে। মানৱ জাতিৰ বেছিভাগে অতীততো আৰু বৰ্তমান কালতো শয়তানৰ প্ৰৰোচনাত পৰি বিপথগামী হোৱা দেখা যায়। উদাহৰণস্বৰূপে বৰ্তমান পৃথিৱীত মানৱ জাতিৰ সংখ্যা প্ৰায় 650 কোটি। ইয়াৰে 150 কোটি মানহে শেষ নবীৰ উম্মত। বাকী 500 কোটি লোকে শয়তানৰ চক্ৰান্তত পৰি আল্লাহৰ শেষ নবীজনক চিনিব আৰু মানিব নোৱাৰি বিপথগামী হৈ আছে। গতিকে বৰ্তমান পৃথিৱীৰ 650 কোটিৰ ভিতৰত 500 কোটি মানুহেই ইছলামৰ দৃষ্টিত পোনপটীয়াভাৱে পথভ্ৰষ্ট, আৰু যিসকল মুমিন মুছলিম তেওঁলোকৰো শতকৰা কেইজনমান সঠিক পথত আছে হিচাপ কৰি চাওক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এজন ঈমানৱালাই আনজন ঈমানৱালাক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।